এই যে দিনবোৰ আজিকালি নাইকিয়া হৈ গৈছে প্ৰায় এইবিলাক বস্তু আমি দেখিবলৈ নোপোৱা হৈছোঁ। এনে ধৰণৰ কামবোৰ বা এনে ধৰণৰ ছবিবোৰ যেতিয়া আমি দেখা পাওঁ, সঁচাকে সৰুকালৰ দিনবোৰ বৰকৈ মনত পৰে আৰু দিনবোৰো সলনি হৈছে। গতিকে এইবোৰ প্ৰায় লুকাই গৈছে আৰু এইবোৰ আমাৰ সমাজত প্ৰায় নাইকিয়া হৈ গৈছে। গতিকে এনে ধৰণৰ কামবোৰৰ কাৰণে আজি হয়তো মোৰ ভিডিঅ'বোৰ আপোনালোকে চাই ভাল পায়, কাৰণ এনে ধৰণৰ ভিডিঅ'সমূহত মই আপোনালোকক এটা ধুনীয়া আমেজ দিব বিচাৰোঁ। হয়তো বহুতৰে শৈশৱ এনেকুৱাত পাৰ হৈ গৈছে বা এনেকুৱা ধৰণে আপোনালোকেও কিছুমান কাম কৰি গৈছে য'ত আপোনালোকৰ সেই সৰুকালৰ দিনবোৰ আপোনালোকে বিচাৰি পায়। গতিকে এই ভিডিঅ'টোতো আপোনালোকক ধুনীয়া এটা আমেজ দিবলৈ কাৰণেহে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু ৰাতিপুৱাৰ পৰা আমি ৰিয়ান, বনজিতা, মই, বাই, ভিনি, দাদা সকলোৱে ওলাইছে, এইফালে জেঠাইহঁতৰ দাদা বৌহঁতে ওলাইছে আৰু আমি গোটেইখিনি মিলি আজি বাইহঁতৰ ঘৰলৈ যাওঁ। বাই মানে আমাৰ নিজৰে একেবাৰে বাই দেই, মোৰ পৰা ডাঙৰজনী। আৰু য'ত বিয়া হৈছে গোটেইখিনি তাত গৈ দেখুৱাম। প্ৰথমতে আমি বজাৰত সোমাই গোটেইখিনিয়ে বিস্কুট চাহ খাবলৈ আৰু আমি